হৃদয় বসুদেবায় দৈবকী নন্দনায় চ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ এবং যাত্রা কি অথলে যাব পারে পারে এবং পাখি বসুমতীয়ে সহ্য কৰিব পাৰে পাৰে মোৰা জন্ম সাধনাৰ সফলতা দুর্যোধন তুমি রাজেশ্য আর মই দিনহীন খণ্ডহীন তুমি হত জীবিত ভাতার শ্রেষ্ঠ আর মই হত আত্মার কনিষ্ঠ তোমাতে মতে তোমাতে মতে তোমাতে মতে ইমান প্রভে অথচ ইমান আপন তুমি মোৰ মৰমৰ ভাগিনা আর মই তোমার বুদ্ধি দাতা স্নেহ মাতল আরো বেশি পর নাই আরো বেশি পর নাই দিগন্ত প্রহারী লক্ষ লক্ষ চিন্তা মেলি অখিলি চলি উঠিছে এটি গতি কৰি পতংগ তাত কারু সাধ্য নাই তাক নিবারণ কৰা কারু সাধ্য নাই তাক নির্বাপিত কৰাৰ কারু সাধ্য নাই তাক নিবারণ কৰাৰ করিও কি পাজেন উচিত করিও কি পাজেন উচিত তেজৰ ঢৌ দিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে
약세 아 거의 সংগীত উধাধানিছ নাই ঠিক কৰিছ আনন্দ কর উৎসৱ কর মকর হস্তিনাপুর যায় মকর উৎসৱ কর মকর উৎসৱ কর মামা হইল কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ শৈল যুদ্ধ জয়ৰ উৎসৱ কি কৈছ মামা কৈছো আজি গুৰু দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে শৈল ধনসাৰ্যৰো নয় মামা তেষ্ট দৈন্যৰ হঠাতে নিহত আমি পৰাজিত মামা তুমি বৰ সুন্দৰ মিছা কথা ক'ব পাৰা শৈল মিছা নহয় মামা ই সত্য এয়া কি শুনালা শৈল এয়া কি শুনালা দ্ৰোণাচাৰ্য শত কৌৰৱ আমি পৰাজিত এয়া কি শুনালা শৈল এয়া কি শুনালা বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা শৈল কি বেজাৰ কৰাৰ কথা কৈছা আজি মোৰ বুকু ভাঙি গ'ল চকুৰ আগত মই অন্ধকাৰ দেখিছো শৈল এয়া কি শুনালা শৈল এয়া কি শুনালা ধৈৰ্য নেহেৰাবা মামা তুমি অধৈৰ্য হলে ধৈৰ্যধনক কোনে সান্তনা দিব ঠিক কৈছে মই অধৈৰ্য হোৱা অনুচিত এতিয়াও শক্তি আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মামা মই এতিয়া বুজিব পাৰিছো শৈল ইয়াৰ ভিতৰত কথা আছে বাৰু যাওক এইবাৰ তুমি সেনাপতি হ'ব লাগিব শৈল তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু অৰ্জুনৰ প্ৰিয় শিষ্য দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱকে বিনাশ কৰি কৌৰৱৰ জয়যাত্ৰা কৰোৱাব পাৰো মামা কিন্তু কোনো কিন্তু নাই শৈল কোনো কিন্তু নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব কোৱা পাৰিবা শৈল পাৰিবা পাৰিম মামা অতদিনে সুন্দৰ গতি নিৰীক্ষণ কৰি আছে আৰু নকৰো শুনা মামা সেনাপতি হৈ পাণ্ডৱৰ নাম মুছি পেলামে তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণ আকৌ বীৰ বাৰু সেইবোৰ কথা বাদ দিয়া শৈল আমি আগবাঢ়ো ব'লা
মূর্খ তয়ু পতঙ্গ তয়ু তয়ু যা যাবি পায়ে পরি হরি করু কাতরি প্রাণ রাখবি মোর মনোবাকেই ভাল যদুপতি সঁচাকৈ ভাল সংসাৰে ভোগ পেলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰে বেগম চিন্তাই মস্তিষ্কত ভ্ৰান্ত নকৰে বনত সদায় শান্তি সেইকাৰণে শান্তিগ্ৰামে মনি দেশীসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজন বিৰাস কৰি লাভ কি সখা একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক কুৰুক্ষেত্ৰ সমৰৰে সামৰণি কৌৰ পাণ্ডৱে পেলাব নোৱাৰে সখা কিন্তু কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা বংশনাশ আৰু এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰেই প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ প্ৰেতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা এয়া কি ধৰ্ম যদুপতি প্ৰকাশ্য ৰাজসভাতে সঠিক ব্যৱস্থা কৰা সখা বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা সখা কি ধৰ্ম ফাল্গুনী মাধৱ আৰু উত্তেজিত নকৰিবা মোক নহয় অৰ্জুন লক্ষ্য ভ্ৰাত মোৰ অদ্ৰ বিনাশন দাদা শান্ত হোৱা ৰাংগলী কৰিলোঁ সাত প্ৰেতাবক ভীষ্মৰ তেজেৰে ৰাংগলী কৰিলোঁ সাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোঁ দাদা এশটি ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃয়ে শোণিতত ৰাজসিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰকত কিয় হেৰুৱাওঁ ইহকাল পৰকাল বংশ শেষ কৰি কোৱা কথাবোৰ মিছা নহয় বেগুদন ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ হ'ব নোৱাৰে কেতিয়াও নোৱাৰে কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰিলে কৃষ্ণ পাণ্ডৱৰ নামত হ'লে 5খন গাঁও নাহিল উন্মাদ নকৰিবা কৃষ্ণ অনুবাদ কৰা নাই বেকুদৰ প্ৰতিজ্ঞা এতিয়াও বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বেকুদৰৰ প্ৰতিজ্ঞা গান্ধীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধনৰে অক্ষ দে পাঞ্চালী আজিও মুক্ত কেশী দুশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত দুশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত অৰ্জুন যতে তৰ্ক ধৰ্ম 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 চক্ৰ খাতলে প্ৰতিজ্ঞা
পালন মোর জীবনের ব্রত। নাথ, মোৰ সেৱা গ্ৰহণ কৰিব প্ৰভু। জীৱনৰ ৰহস্য মোৰে শুনিবা অভাগী। কি হৈছে প্ৰিয়তম? মই একো বুজিব পৰা নাই। আপুনি চঞ্চল হৈছে কিয়? চঞ্চলে নহংপি ধে স্থে আজি মই অচলে অতল জানা জানা কোন মই? জানো, আপুনি মোৰ স্বামী, মোৰ গুৰু, আপুনিয়েই মোৰ দেৱতাৰো দেৱতা। আৰু কি জানা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। শুনা পে হত পুত্ৰ মই জানো প্ৰিয়তম, নাজানা নাজানা হত পুত্ৰ মই আছিলো এদিন, কিন্তু আজি হলো কন্তে পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰে। উপহাস নকৰিব প্ৰভু। উপহাসে নোহে পদ্মা, মাতা হে নেচে মুখে যমুনা তীৰতে কৈ গলে আজি প্ৰভাৱতে, ৰাধা নন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি প্ৰথম তনয়। দয়াময় দয়াময় তোমাৰ অনন্ত লীলা, অপাৰ কৰোণা। করুণা নহয় পিয়ে ইজন প্রতারণা, প্ৰতাৰণা নহলেনো ব্যক্ত করে জীবনের সোণালী করিমা। খেৰে পাতি লৈ ৰিখি অবিখাপে অন্তিম যবনিকা পাৰৰে আগতেই জানিলোহেঁতেন রাজেশ্বরী কতি মাতে বলে মোরে। স্বার্থপর হবার পৃথিবী স্বার্থর আগরে প্ৰিয়তম, হোলাপে কলক করে কালিবা খালি হারিল চতলা কত কত অপমানে। এনে কলম্ব বলে আচার্য নয় অস্ত শিক্ষা নিদিলে গিনাতে গিনাতে তোর প্রতি ক্ষমপতিনাথ নেচে বলে হেনে বলে তোর পল পালকে কত করিলে অপমানে অপমানে অপমানে। তেতিয়া তো চলনি নেকা দিলে প্রাণে প্রাণে। অধিকাৰ নিকৰণ নিদাৰুণ কথা নুশুনাবা আৰু প্ৰভু। নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অটকাল আপোনাৰ জীৱন ৰহস্য। রহস্য বাবে পদ্মা জীবন রহস্য মোরে আসলে গোপনে। কি ৰহস্য? গোভারিকা আসলে জননী চেতিয়া আদিত্যরে তেজতে দেখা পালে কটকে তোমাকে কলক করে কালিবা দইয়ে নিকাশ কৰিবলৈ আসলে মাতো নেখ খাই নিদুখী কলকে ও যাচ্ছিতে নদী গর্ভতে বিষ জলে দিয়া বিষৰ জিলে নদী গৰ্ভত নেদিব, নহলেনো নাথাকিব নাৰে অতে মহিমা। গৰ্ভজাত সন্তানক কোনহতে চেনেহী মাতৃয়ে? শান্ত হোৱা পদ্মা, শান্ত হোৱা। তথাপিও জননী মোৰে আৰত্য জননী। এতিয়া কি কৰিব প্ৰিয়তম? নালাগে ৰাজত্ব মোকে, নালাগে জ্যেষ্ঠতা। ও তোর আইক্যত মোরে জীবনের শ্রেষ্ঠ পথে ওকে পান্তব্বর নেচে হৌদর ওকে চলনি কন্তে। তথাপিও বিফল হব এই যৌবন পদে
ওখা মোরে ভাতা মোরে মাতো ধৈর্য ধরে রে 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 বোপা দুর্যোধন মন মারি বহি থাকিলে আৰু কি হব ভীষ্ম দ্ৰোণ চৌতিও বীৰ আছিল পক্ষপাতি আছিল নকলেনো ভীষ্মহীন বীৰে মাত্ৰ 10 দিন আৰু গুৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰেনে গল গল ভাগিন ভালেই হ'ল সহ্য বিজ্জত কুৰকুল এতিয়াও ক্ষীণ হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা হবই কৌতুক মামা ভাবিছো মাত্র ভাবিছো এই শক্তিটি বলিয়ং নাজি পাঞ্চ এই শক্তিটো বলিয়ং হৈ ধনঞ্জয় পাৰিছে ৰাখিব মোৰ বিপুল বাহিনী এর কথা নাই দাদা এই মাথু এক চক্রান্তকারী হেই কলিয়া কৃষ্ণই শিখণ্ডী অৰ্জুনক ৰথত বহুৱাই পিতামহক কৰিলে বধ আৰু অশ্বত্থামাহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে দাদা ঠিক কৈছা দুখাখন ঠিক কৈছা ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই ই মাথো চক্ৰান্ত এইবাৰ তাক মই ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদত বিভক্ত কৰি পৰীক্ষা কৰিম মামা পঞ্চসহুতৰে ধৰে শকতি কিমান পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে বোপা দুৰ্যোধন মামা কৰ্ণকো চিনাতা তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া অৰ্থাৎ নবেলা মামা এতিয়াও নাম নুহে ধৰ্ম মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো ওটা পুত্ৰ হ'ব পাৰো বিশ্ব অস্মিত কিন্তু বন্ধু বলে সখা বলে যাকে ধরিছো খাবতে মামা হতো অহর পাণ্ডবরে লক্ষ্য দুই পক্ষী নন্দনে নোৱাৰে ছিঙিব বন্ধুত্ব দৌৰে নোৱাৰে ছিঙিব প্ৰীতি মানুনে মই সকলো জানো সেয়েহে তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো হয় দুখন দাদা দুখনক প্ৰচাৰ কৰা বাহিনীক অতি শীঘ্ৰে ৰণযাত্ৰা কৰিব লাগিব অংগৰাজ হ'ব আজি সেনাপতি নিজেই হয় দুখন দাদা আজি যদি ৰণত পৰাজয় হ'ব লগা সম্ভৱ ৰঞ্জয় অনিবাৰ্য দাদা কৰ্ণ মহাৰথী যদি হয় সেনাপতি সমৰত কৃষ্ণ অৰ্জুনে প্ৰমাদ গণিব আৰু ভীম
দস্য কথা প্রকাশী বিক্রম মোদে এইবার যুদ্ধ পরিচয় দিম দুখা কনকন দুখা কনর রত্র প্রাণ প্রতিজ্ঞা বিমন বোপা দুর্যোধন মামা মই এটা কথা ভাবিছো এই কথা মামা সেই কলীয়া কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰিলে তাক দিশা লগাব পাৰিলেই পাণ্ডৱৰো ভুৰুকা উদক জানি থবা কিন্তু বাবা অন্যায় যুদ্ধরে এবার করিল আর নকরু অন্যায় যুদ্ধ করে অভিমান্যকে বতে করিল এ হত্যায় অট্টর পক্ষ শক্তি ক্ষয় কৰিব নোৱাৰিলে অট্টৰ পক্ষ শক্তি ধানে কৰা ফল মাত্ৰ হখা শত্ৰু সদায় শত্ৰু বলে তোক হলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰা কৰ্তব্য আমাৰ অন্যায় হ'ব পাৰে কুৰুক্ষেত্ৰ কলংকিত নকৰিবা হকা অন্যায় ক্ষম কৰে সত্যৰে নাকে নোৱাৰি কৰিব অচন্দ প্ৰতাপী যদি ৰজা দুৰ্যোধনে পঞ্চ ভাই পাণ্ডৱৰে সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধতে ধ্বংস হ'ব কুলকুলি এতে পলকতে সত্য কথা হখা অখা শৈশৱৰেই পৰা উচ্ছেদ সাধিম বুলি সেই পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰিলো তথাপিতো আজিও দেখোন সেই পঞ্চ পাণ্ডৱ জীৱিত নিৰ্মালিলো যতু গৃহ প্ৰয়োগিলো হলাহুল আৰু কত মৃত্যু পৰি ৰচনা কৰিলো হাতৰতে উৰি গ'ল সেই ষড়যন্ত্ৰ গ'ল সত্য কথা হখা অখা ৰুদ্ৰ ৰূপ ধৰি বৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰৰ সমৰত কাৰো প্ৰৱেশ অন্যায় নাই পইচন শক্তিহীন নহয় দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ আৰু দুঃশাসন বেড়ে মাথো ধর্ম যুদ্ধ করে আক্রমণ জয় হয় কিবা মৃত্যু আলিঙ্গনে আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধন সকলো লাগে অতদিন ক'ত আছিলা দুৰ্যোধন পাখা খেল ধৰ্মলৈ মনত নপৰি ৰজস্বলা দ্ৰৌপদী ব্যৱস্থা কৰোঁতে তোমাৰ ধৰ্মলৈ মনত নপৰি মোৰ বৃদ্ধ পিতা আৰু নিৰান্নবৈতা ভাগৱতী অন্ধকাৰ কাৰাগাৰ বুদ্ধি অন্ধৰ কাৰণে মৰিবৰ সময়ত তোমাৰ ধৰ্মলৈ মনত নপৰি আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি সকলো লাগে
নুশুনে কিয় নুশুনিব অভিমানী হ'লেও মোৰ পুত্ৰ অবিবেচক নহয় আপুনি তাৰ পিতা জন্মদাতা সি আপোনাৰ কথা শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথা নুশুনি নেথাকে গান্ধাৰী মই কিমান চেষ্টা কৰি চালোঁ কিমান বুজালোঁ কিমান অনুনয় বিনয় কৰিলোঁ সকলো মিছা হ'ল আৰু মই কি বুজোৱা নাই মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছোঁ কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কিমান বুজালোঁ দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মুখ আমোলাই গুচি গ'ল মোৰ কথা সি নাৰাখিলে গান্ধাৰী বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় গান্ধাৰী আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছোঁ ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি পিত্ত অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী শাস্তি দিয়া ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া ৰাণী মোক শাস্তি দিয়া ৯৮টাৰ পুত্ৰ অকাল মৃত্যু দেখি যাৰ বুকু নকপিল সেই কাঠচিতীয়া কঠোৰ পাষাণক এই নবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী হৈছোঁ বহুদিনৰ আগতেই হৈছোঁ যিদিনা তুমি কৰোণাময়ী জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱশিশুক গৰ্ভৰ ভিতৰতে লুৰ মুগ্ধৰে মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিছিলা এইদিনাই জৰ্জৰিত হৈছোঁ আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী অশ্ৰু নদী বৈ শেষ হৈ গ'ল বুকুৰ চেলে নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল ৰাণী গান্ধাৰী মহাৰাজ মতিভস্ত দুৰ্বল বৃদ্ধ মই অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা ৰাণী মহাৰাজ হৌৱা দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে মই স্থিৰে থাকিব পৰা নাই ৰাণী মোক সহ্যলৈ দিয়া মোক সহ্যলৈ দিয়া আই তুমি বোলে মোক মতাই পঠিয়াইছিলা মাতিছিলোঁ পুত্ৰ কিয় মতলা মোক আই তোমাৰ কি হৈছে তুমি নামাতা কিয় একো খোৱা নাই ৰাধেকত কুৰুক্ষেত্ৰৰ পৰা লহৰি আহিছো কম তই শুনিবিনে কোনদিনা তোমাৰ অবৈধ হৈছো তেন্তে এই যুদ্ধ পৰিত্যাগ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুঃশাসনেই আছ এই যুদ্ধ পৰিত্যাগ কৰ এই জননী পৰিহাৰ কৰিলে সমৰ মৃত্যুৰ পুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃঘৰে পৰিহাৰ কৰিলে সমৰ মৃত্যু
নোৱাৰে মুচিবকে বিধিৰ বিধান সেই বুলি আপোন ঘৰত জ্বলিলে যে ভীষণ অগ্নি তাক আৰু জ্বলিব নিদিবি বাচা যি অগ্নিয়ে দহ কৰিলে মোৰ ভাতা চেনে যি অগ্নিয়ে দহ কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জলকু জননী হয় যদি দক্ষ হক শত্ৰু মোৰ নতুবা নিজেই চাই ভস্ম হৈ উৰি উৰি গুচি যাম বৰ পাৰলৈ মাতৃ আজ্ঞা লংঘন নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদ পানীৰ তোমাৰ আৰে কিন্তু কি কৰিম মাতা মেলি দিলো তৰি মোৰ মহাজলধি নাহে ঘূৰি নোৱাৰো ঘূৰাব যজ্ঞবি নাপায় মাতা তাৰ লক্ষ্যটিৰ পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰ কিয় সন্ধিয়ে এতিয়া দয়াহী যুধিষ্ঠিৰ ভীমাৰ্জুন নুহে অবুজয় সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱ কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে কি ক্ষতি ক্ষতি একো নাই কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰবৈ চন্দ্ৰবংশীৰ ৰাজ ৰাজেশ্বৰ পুৰুষ হৈ আজি পাণ্ডৱৰ চৰণ প্ৰণিপাত কৰি সন্ধি ভিক্ষা মই নকৰো মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী হৌৱা জন্মদাতা মোৰ উপাস্য দেৱতা দুয়োৰে আগত মই পুনৰ কৰো নিবেদন এই যুদ্ধত পাণ্ডৱৰ তেজী সমৰ সুচাগ্য মেদিনী মই নিদিওঁ হ'ব লগা আছে যদি পুনৰ হস্তিনাপুৰ চাৰ খাৰ দিব লাগে যদি দিম মই ৰঙা ৰক্ত আশীৰ্বাদ কৰিছো বাচা মোক যুদ্ধ জয় পিতৃপদীমতী যেন ৰৈ চিৰকাল হয় পৰাজয় মই তোমাৰ সন্তান নাই মোৰ মৃত্যু ভাই মই তোমাৰ সন্তান নাই মোৰ মৃত্যু ভাই নিৰ্ভৰ কৰিব যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰে হ'ব বুলি মোৰ ধাৰণা দাদা ৰখি আছে ময়ো যুদ্ধ আৰম্ভ কৰিছিলোঁ কিন্তু মাজে মাজে দুখ লাগে অনুতাপ হয় নিজ বংশ নাশ কৰি কি কৰিছোঁ পাপৰ পায়চিত্ৰ দুখৰ শাস্তি আছে তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনো ইমান দুখ বা পাপ কৰা নাই সহদেৱ
যদি কৰিছে ৰজাৰ ৰাজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি মানি কৰিছে অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা। আংশিক সঁচা ভাই কত মন্তনাকাৰী শকুনিয়ে বিবাদৰ গুৰি এই যুদ্ধৰ পুৰুষী অভিমানী যুদ্ধনে তাৰ কথা শুনি যুদ্ধত জাপ দিছে। যিমান দিনলৈ শকুনি জীয়াই থাকিব সিমান দিনলৈ যুদ্ধ চলি থকাই সম্ভৱ। বাৰু দাদা এতিয়া মই আহোঁ। যোৱা ভাই তুমি ক্লান্ত হে অনাদি অনন্ত অব্যক্ত নিৰঞ্জন নিৰাকাৰ তুমি এই আদি তুমি এই শেষ অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু কৰ্ণ মহাবীৰে আজি যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। শুনিছো ভাই অতি আনন্দৰ কথা এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক অংগ দে আগতেই দান দি থৈছে দাদা। কিন্তু দুৰ্যোধনৰ ধৈৰ্যক প্ৰশংসা নকৰিলে নোৱাৰি দাদা। এতিয়াও অচলত এতিয়াও বুকু দাঁত মানুহ স্বৰূপে ৰজা স্বৰূপে কুৰু ৰজা যথাৰ্থ বীৰ এই বীৰত্বও যাব দাঁত বুকু কঁপিব। কেনেকৈ ভাই বিশ্বাস কৰোঁ কুৰুপতিৰো অটল বিশ্বাস কৰ্ণৰ ওপৰত অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে যোগ্যজন, কিন্তু এনেদৰে যদি পলাবলৈ হ'লে এই বিশ্বাস আৰু কিমান দিন থাকিব দাদা? মোৰো সেয়ে ধৰ তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায় কৰিব। সখা তোমাৰ হাতৰ পৰা গান্ধী আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি এই যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰৰ ৰণতে অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি তুমি নিৰস্তৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাৰ ব্ৰঞ্চ ভাতা আৰু সেনা সেনানীক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হ'লে জৰাখণ্ডৰ ভয়ত তোমালোকৰ ওচৰ নাচাপিলোহেঁতেন ধৰপৰা। এতিয়া সেইবোৰ কথা নালাগে, ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহা যদুপতি ময়ো বিশ্ৰামৰ আয়োজন কৰোঁ। বলা যদুপতি আমিও শ্ৰান্ত হওঁ। এইবাৰচোন লাহে লাহে শ্ৰান্ত হোৱা আৰম্ভ হৈছে। আজি শ্ৰান্ত, কাইলৈ মূৰ্ছা, পৰহিলৈ হিমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় মাধৱ। যাবলৈ আৰু কিমান পৰ? বলৰীয় ধীৰত হতে ভৃকুতৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে। কিন্তু সেই অধীৰৰ সুত সিন্ধু পুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেই কম নহয় দাদা। অৰ্থাৎ সিন জয়দ্ৰথে যদি গদাৰে আঘাত কৰি বেগুদৰক মূৰ্ছা নিয়াব পাৰে, তেন্তে ৰাম দত্ত বিজয় ধনুধাৰী কৰ্ণই হনুমানেৰে তেওঁক মূৰ্ছিত কৰা একো অসম্ভৱ নহয়। বিজয় অজয় নাজানো মাধৱ। ধনু বান অগ্নিবান
নগণ একুকে এখন আঘাত পালে ভীমার কথা পরে যাব ধন পান ধান ধান হাই 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 দাদারে অলপ কথাতেই খং ওঠে। খং নহয় কৃষ্ণ এ মোৰ হলাল কথা কথা এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয়। সখাত কিন্তু অলপ সন্দেহ আছে, কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে আৰু প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত। মোৰো আছে দেৱ দত্ত, গামদেৱ মুঠিত। অতিকে আকুল ই যে অতি তেজনাতুৰ আৰু ঘৰে ঘৰে বিচাৰিছে কৰ্ণক ৰুধিব। মোৰ অতি শুষ্ক কণ্ঠ উত্তপ্ত লোহিত মোক লাগে বকুৰ অমৃত পাবা পাবা, নিশ্চয় পাবা। দুঃশাসনে প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়। এই বলে মই নিৰুসাহী নহওঁ। অজস্র সৈন্য নিধন হলঙ্গর স্বীকাৰ কৰিছোঁ, কিন্তু ভীষ্ম দ্ৰোণই শত্ৰুৰ নাশতে বাধা দিব নোৱাৰিছিল। জন অঙ্গর অংশ পাণ্ডৱৰ মৃত দেহৰ ওপৰ অংশ পাণ্ডৱৰ লগত যদি কৌৰৱ হাৰিব হয়, তেতিয়াহ'লে আমাৰ জন্ম ধাৰণ কৰা মিছা অংগৰাজ মিছা। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলৌকিক কল্পনা। যিদিনা কুৰুক্ষেত্ৰৰ পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত শিয়াল শগুন বহি মঙ কটা যোৰা হ'ব, সেইদিনা আমাৰ কিমান আনন্দ হ'ব। এই শুভ দিনলৈ আৰু বেছি অপেক্ষা কৰিব নালাগে দুখা। এদিন আহি আছে, এইদিন আহিবই লাগিব। আহিবই। দুৰ্যোধন দুঃশাসনৰ গদা কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰা ধেমালি কথা নহয়। পিছে আপুনি অলপ অপেক্ষা কৰক, দুঃশাসন। দাদাক মই সকলো কথা জনামগৈ। যোৱা দুখা। হে কৃষ্ণ, হ'ব পৰা তুমি নৰ ৰূপে ভগৱানে। সেই বলে পাৰ্থকে মৃত্যু হস্তক্ষেপ কৰিলেই নচলিব। পাৰ্থকে নোৱাৰা ৰাখিব। অঙ্গাধিপতি অখা পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা পাই শুনি সুখী হলো। তিৰস্কাৰ নকৰিবা হখা। তিৰস্কাৰ কৰা নাই হখা, তোমাৰ গুণানুকীৰ্তন কৰিছো। হখা কি কৰ্ণ এতিয়াও জীয়াই আছে। এটা সামান্য কুৰু সেনাইও প্ৰলনীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পাই মহাৰাজ। গুৰুপতি আই কেলে ব্যৱহাৰে কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণ যোগ্য ব্যৱহাৰ কৌৰৱে কৌৰৱকে অধৈৰ্য নকৰিবা, কৌৰৱকে ক্ষেত্ৰ নকৰিবা। অকুতি দেখুৱাবলৈ তুমি মোক নাৰীগ্ৰহণ কৰিছা মহাৰাজ। জানো তুমি মহাৰাজে প্ৰচণ্ড প্ৰতাপী, জানো তুমি বেৰে নোহোৱা ৰমণী, অকেমে অসহ্য খালে তুমি গুৰুপতি।
নে ককাই নেই টনিক কর্ণকে হয়তো কথা অজাতিতে করেছিল রাজ্য দানে করেছিল মরে মকতা দানে এই বলে করল কৈচল করে চলে অপমানে তেন্তে দুর্যোধনের কোন প্রাণে হইব তরে অপমান পরাজয়ের অপমান কৌরবর হেরাপতি প্রলয়নের অপমান পাণ্ডবর কি বিরোধ আছে চলে প্রসারিছে মনে কলঙ্ক কাহিনী ঘাতে আলোচনা বনবাসী পাণ্ডবর নিপুণ সারেকে চাই রণভিত হলাছি কৌরবর এই বিরাট বাহিনী উদ্ধসাখে প্রাণ লই তেজি হমর ভিক্ষারের তিরস্কার মৃত্যুপর বাণী দুর্বলে এরে অহংকার কোন প্রাণে ভারতর এক সক্রি অধীশ্বর হই অম্লান বদনেরে হির পাতিল মহারাজ না লাগে আরো অস্পেস্তল হয় পার্থক্য পাইছো দেখা অন্তর মনো ব্যচ্চ বেদনা রেখা সেন্তা আরো নাইকরপতি নিদারুণে নিশ্চয়ে নিয়তিয়ে গোপনে আহি নিম্বদে খাতেরে আজে বোরে ভাগ্য চক্র প্রতিকূলে দিয়েছিলে ঘুরায় এবারে হতো কমই নুয়ারে চাপিব তাকে নুয়ারে তরিব হর যন্ত জালে মহারাজ দিয়া মুখে হনে পনে খারতি এজনে এক করো ক্ষেত্র রদে ও জ্বালাও করো পরে কীট ও গরদে মদ্রপতি হরিবরে আরেক্ষ শিকার আদেগ যদি হে করে কৌরব বিশ্বরে অবশ্যই করিব লাগিব এই অমর আরেক নহয় এ অমর অনুরোধে অনন্তরে করিল শিকার দন্তে কুরুপতি বসে বিশ্রাম করা আপন কৈক্য যত চিন্তা করে মস্তিষ্ক উৎপন্ন করে নেলাগে চাপিবারু বিনীত রজনী হইল আজি প্রবল ধুমুহা বলি বদিবর হতে নাই পাণ্ডবর আধা দিয়ার শক্তি আছে বুলি জানিলে কি কৰিবা যুদ্ধ চকুৰ আগত দেখিছো ভীষ্ম গৈছে দ্ৰোণ গৈছে কৰ্ণ পলাইছে আকৌ কৈছা বাধা দিয়াৰ শক্তি নাই প্ৰণাম অন্ধ উন্মাদ আছে এতিয়াও পাণ্ডৱ ধ্বংস কৰিম কুৰুক্ষেত্ৰ যুদ্ধ বিজয়ী পতাকা উৰুৱা পান্ন
পাণ্ডৱৰ সৈন্য কৰ্ণৰ ভয়ত পলাইছে কাপুৰুষ হিৰো জমাতন্ন হাতত লৈ মূৰ্তিমান ৰুদ্ৰৰূপী এই বৃকোদৰ কোনো ভয় নাই নপলাবি হেন হত পুত্ৰই পাণ্ডৱৰ সৈন্য পৰাস্ত কৰিব পাৰে পান্তুর পুত্র বিরাট রাজা রান্ধনে কৌরবকে পরাস্ত করে কিয় কৌরৱৰ পদ হেবি পাপিষ্ট ধম আজি তোৰ সন্মুখত কালন্তক যাম মেট্রপতি ইচ্ছা হলে নির্বিঘতে পলাব পরা দিয়েছিল অনুমতি ভীমৰ শুনিলে নাম থৰে থৰে কপে যদি প্ৰাণ হলি কৌৰৱৰ সেনাপতি ভীৰু দুৰ্বল হাতত ধৰি কাপুৰুষ পৰশুৰামৰ ধনু আহসি কৰিছিলি যদুপতি ঘৰুৱা ৰথে চলালাকলৈ অপেক্ষা কৰিছো চোৱা মেট্ৰ বান্ধলৈ কে নগৰালা হইল অনাৰতে আপরে তরে হেরো কপিততে দেখুয়া অজলকে মরল পথে কলৈ পলাবি অথম ভীমৰ চকুত ধূলি দি হাৰিব পাৰিম বুলি ভাবিছ আত হুয়া বেবে নাই নোয়ারা বুঝিব রহস্য নোয়ারা বুঝিব রহস্য করে পারুন তেন হাতরের মোচেতে এরে দিও স্বাস্থ্য তোমাকে জুয়া চলনি আলোক লারু আসলরে মোকে মছে এ তল্লুয়া প্রাদে ও সতর রাধার নন্দন নির্স কদাবে নাই পারে ত্রাণ খোবাজি ও থলি উঠিছে দুর্দান্ত হাদল দেখার হরিণার দরে আতুরাত হক্র খেদা হগনে কপিছে হৌয়া কর্ণের দৃষ্টি করে ভীষণ সংগ্রাম ওহো কিসে যুধিষ্ঠির অঙ্গরাজ হত্যা করা নাই ক্ষমা নাই ধর্মরাজ বলে কোতে আজ তোমার গদা ধারে বিকুদর খান্দব দমন করা কোতে ধনঞ্জয় লেখকায় অবস্থাতে তোমাকে অকল করেনি কোতে পলাল হে মাঠে তনয় তাদের কর্তা বলে যার ওকিলা হয়নে কোতে হে কুত কৃষ্ণ দৈবকী নন্দনে হেরো এরিতে মুখ রাধার নন্দন দুই পুনাবর মৃত্যুদণ্ড আজ দিউতুক উপহার
তুমি মোরে মেত্রদাতা মতি সন্ন হয় বেধাতা যা যা মহারাজ আনন্দের দিশে তোমাকে মুক্তি দান ইচ্ছা করা হলে কৌরবর রাজে পক্ষাকতে বন্দি করে লোহরে পেঞ্জাতে পারিল হাতের রাজাকে তোমাকে রাখিব কিন্তু না রাখো কারণ কর্ণই কেঁচা ভঙ্গ নকরে প্রতিজ্ঞা রহস্য তারে জীবনের হারে খোদা তুমি মোরে প্রচেতনে নাচিলা পাঠকে উদ্দেশ্য লই চলিছিল মোর রথে সম্মুখতে ভেরিলা পথে তোমারে বাবে আজ মোর হেরালে শিকারি নহলে নোপোৱা তেনে তিৰস্কাৰী নোৱাৰে যজ্ঞখিনি কিয় নাই যুদ্ধত আমাৰ পৰাজয় হৈছে সৈন্য ছত্ৰ ভংগ পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতেই কৰ্ণই দৈত্যই বিক্ৰমে আহি আমাক বেহুভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজেও প্ৰাণপণে চেষ্টা কৰিছিল কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল আপোনাক ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম কিহেৰে দাদা প্ৰবুদ্ধি মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব না কোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুসেনাই পুনৰ উৎসাহ পাব এদিনৰ পৰাজয়ে আমাৰ সেনাক হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে পৰস্প পৰাহী দুৰ্যোধনৰ শেষত শোচনীয় হ'বই হ'ব কৃষ্ণ তোমাৰ বাক্যই যেন সত্য হওক হৌৱা মহাৰাজ আহিছে আহিছে যোৱা যোৱা কৃষ্ণ শুশ্ৰূষাৰ আয়োজন কৰা ভাল বাৰু পথ কৰিলা অৰ্জুন মই সংক্ষপ্ত আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছোঁহি আৰু ইয়াত আহি মাথো জানিব পাৰিছোঁ যে আমাৰ পৰাজয় হৈছে দাদা তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে নিমখ কিয় অৰ্জুন দাদা মহাৰাজ অপদাৰ্থ এই বীৰত্বৰে তই কৰ্ণ বধৰ প্ৰতিজ্ঞা কৰিছিলি এই বীৰত্বৰে তই তৰ্জনেৰে দুৰ্যোধনৰ প্ৰতিশোধ ল'ম বুলি কৈছিলি শান্ত হোৱা দাদা শান্ত হোৱা প্ৰত্যেক সময় তুমি পৈৰ্য মোৰ জানিলোহেঁতেন যদি
আগে এবাৰো ৰাধাৰ তনয় আজি পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ কৰ্ণক স্বেচ্ছাই এৰি ৰণ প্ৰাংগণত নাথাকোৱা পদ্ধতা দ্ৰোণীৰ লগত আস্ফলন নুশুনো অৰ্জুন দাদা নাযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত ভীন নিশ্চয় ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত কৰে মোক অপমান তই কাৰ পুৰুষ যুদ্ধত পৰি হৰি সখীৰ লগত মত্ত হলি প্ৰত্যুষতে গৈ দাদা ধৰো চৰণত অধমক নদুখিবা আৰু অতৰ আগৰ পৰা তুজ কুলন্ধৰ এই হকতিৰে তই গান্ধীপ ধৰিছ এই হকতিৰে তই নিতাই নিতাই গান্ধীবৰ কীৰ্তি পকাৰিছ নাই নাই দাদা নালাগে নালাগে দে দে দলীয় অকামিলা গান্ধীবৰ নাই প্ৰয়োজন দাদা কি গান দিবক তুচ্ছ জ্ঞান কৰিলা বোধ লোৱা লোৱা তাৰ পুৰস্কাৰ নিৰ্বল নিষ্ঠুৰ মাটির মানু করে মাটিতেও নিয়তির জনম মৃত্যু যদুপতি যদুপতি জয় করে গান দিবক তিরস্কার ভ্রাতৃ হোক গুরু হোক বিনা রাখিব এই ফাল্গুনিয়ে এই অঙ্গীকার 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 সর্বরাজ জ্যেষ্ঠচার বৃত্তি তুল্য যার সেই মহাগুরু নাকি নালাগে পালিব পাৰ্থ সত্য অঙ্গীকার ব্যৰ্থ হ'ব মোৰে সত্য অঙ্গীকার নহয় কদাপি ব্যৰ্থ আছে অন্য উপায় বিস্মৃতি নহ'ব পাৰ্থ নোৱাৰা যদি খেলব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান সত্য সত্য যদুপতি সত্য আছিলো বিস্মিত দাদা দাদা মহাত্মক জীৱন নিৰ্মালী মোৰ নৱহায়াক ভাঙিব খুজিলো আগে দেৱ পূজা ভাৱ ক্ষমা কৰা দাদা ক্ষমা কৰা চিন্তা নাই যদুপতি আপুনি বিদায় আজি বক্ষ আপোনাৰ আপোন খুৰীত ঢালি তৰ্পণ কৰিবাছি সত্য অঙ্গীকার সত্যই বীরত্বরে পরাকাষ্ঠা দেখুয়াব নালাগে আত্মহত্যা কৰি জগতত কীৰ্তি কৰিবও নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনেৰে খুনিতেৰে পাণ্ডৱ পৃথিৱীৰ ৰঞ্জিত কৰিবও নালাগে যদি সত্যই ৰক্ষা কৰিব খুজিছা আত্মশ্লাঘা কৰা আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব সেয়া হওক যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক সুৰা সুৰা ধৰ্মৰাজ দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ এই সুদেশ বাহুৰে কৰিছিলোঁ ধূলিচাপ লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলীত স্বয়ম্বৰ দিনা সেই দ্ৰুপদ বালা মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংঘাৰকাৰী ত্ৰিকুণীৰ সতে সুৰা সুৰা মহাৰাজ বাসুপাত তলাভ কৰিছিলোঁ মই আজি আজি তোমাৰ সন্মুখত কৰিছোঁ প্ৰতিজ্ঞা সাক্ষী তুমি যদু কুলৰ মণি এই গান্ধী পেৰে মোৰ কুৰুক্ষেত্ৰ সমৰস্থলীত বিৰাকিম ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত কৰ্ণ শৈল্য কৰিম মেনে আজি তোমার পরীক্ষার দিন কৌরবেশ্বর দুর্যোধনর শ্রেষ্ঠ ভাতা তুমি বেকুদরর উপযুক্ত প্রতিদ্বন্দ্বী আজি এই ভীমর ক্ষীর ছুর্দ বিচুরুদ করি আখরিক লীলা খেলা সমাধান কৰিব লাগিব অন্ধে কৰি চামাব
দুঃখখনৰ প্ৰতাপ তুমি দেখা নাই স্বৰ্গৰ দেৱতা যাৰ ভয়ত কম্পমান পাতালৰ বাসে যাৰ ভয়ত মূৰ্ছিত সেই দুঃখখনৰ আগত ভীমকোন তোর জম অপিষ্ট নরধম কলারকন্তক ইষ্ট দেবতাক স্মরণ কর সৈন্য কলুর আর তাই রাজদ্রোহী গান্ধার পুত্র তো মই নহওঁ বিকুদৰ মই নহওঁ মই ৰজস্বলা দ্ৰৌপদীৰ চুলিত ধৰা নাই আৰু ব্যৱস্থাও কৰিব খোজা নাই আৰু তুমি মোক বক্ষ ৰক্তপান কৰিম বুলি প্ৰতিজ্ঞাও কৰা নাই তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজভটাই দুখাগন কি চাই আছা यदा यदा हि धर्मैश्च ग्लानि भवति भारत अद्भुतानप्रधर्मैश्च तदत्परं परित्राणाय साधूनां विनाशाय सदुष्कृतां धर्म संस्थापन योगे योगे धर्म संस्थापन योगे योगे Ah!
পাঞ্চালে ঠিকে গোটেই গাত তেজ আপুনি আহত হৈছে হত হোৱা নাই নিহত হৈছে নিহত হৈছে সেয়া আপুনি কি কৈছে গোটেই গাত তেজ অথচ ভয় নকৰিবা প্ৰিয় উন্মাদ কৰা নাই নৰ ৰক্ত পান কৰি আহিছো আৰু এয়া ৰক্ত তোমালৈ লৈ আহিছো নৰ ৰক্ত কাৰ ৰক্ত ভাতৃ স্নেহৰ ভাতৃ ভাতৃ ভগৱান সেয়া তুমি কি শুনাইছা মাতা উচ্চ কণ্ঠে ভগৱানক মাতা উচ্চ চিত্তে কোৱা ভগৱান তুমি আছা মোকো হত্যা কৰিবা কৰা চিৰ ভাগিনী মই মোকো হত্যা কৰা কৰিম কৃষ্ণ তোমাক হত্যা কৰিম আজি মুক্ত দেখি পাঞ্চালী হত্যা কৰি বিখন্ন পাদনা দ্রৌপদী নন্দিনীকে হত্যা কৰি অঞ্জিতা অপমানিতা যজ্ঞ এনেকে হত্যা কৰি কৃষ্ণৰ উন্মুক্ত কৃষ্ণকে আজিৰ পৰা বেনি যুক্ত কৰোঁ দিম নে তলে রে বীৰ সোণামণি চোৱা গাখীৰবোৰ ৰথচক্ৰ ৰাজ্যকে ধৰা খন্তেকে অপেক্ষা কৰা বিদায় ধৰা মুক্ত কৰোঁ ৰথে বীরবর মুক্ত করা বিলম্বে অপেক্ষা করিল সাবধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি যদুপতি তুমি যে দয়াময় অগতি গতি তুমি নারায়ণে প্রতীত্র প্রাবণ পাত্র ক্ষেত্র কুল গ্লামী হারতি কথা শুনি বেধর্ম বেখজনে নেদেবা ফাগুনি কোন ধর্মবতে কৌরব নরসভাতে পাঞ্চালীক লাঞ্ছনা করুতে সমর্থন দিছিলা কৌরব পাপ্রখাত দণ্ডাই পাখারেশ্বরী পঞ্চ পাণ্ডবক বনবাস দিয়ার কালত কোন মত দিলা অধর্মের নিষ্ঠুর মত কোন ধর্মমতে করল দুখাখনে কেক স্পর্শ করুতে সতীর কাঠৰ পুতলা হৈ প্ৰকাশ্য সভাতে নিমাতে ৰিতালে বহি আছিলা ধাৰ্মিক কৃষ্ণ কৃষ্ণ ধৈৰ্য চলে ভাৰতৰ এক শক্তি ৰজা অনুগত মাথো মই ৰজা ধৰ্মকে ধৰ্ম পালিত প্ৰজা কিন্তু তুমিতো নোহোৱা কাৰো অধীন তুমিতো কৃষ্ণ পাণ্ডৱৰ নোহোৱা দাস কিন্তু ষড়যন্ত্র করে উত্তেজিত করে স্বর্ণময় ভারতকে
অগণি চলালা কিয় ভয়ে ভয়ে কন্তলে লগাই শক্তি তর্ক বিশারর নাই পরিজন অর্জুন জনপতি অর্জুন জনপতি এই পাখন্দয় দুগ্ধ পুষ্য কুকুবার সুভদ্রার আলোকর লারু প্রাণাধিক অভিমান্যু কুমার অন্যায় খবর করি বহু রূপ ধরি নিঃশংস নিষ্মর্মভাবে হত্যা করেছিল ফাল্গুনে ফাল্গুনে জনপতি এ আজি সুবর্ণ সুযোগ লোৱাতাৰে অশ্বেত প্ৰতিশোধ সত্য সত্য অতি সত্য হেৰ পাখণ্ড অধম ভাল ধৰ্মলৈ আজি পৰিছে মনত পশুপথ পথ কৰি নিৰ্মংসাতেৰে পশুতই শেষ কৰোঁ আজি তোৰ পশু অভিনয় হইল হইল লতে আলো বলে পাপিষ্ট কলৈ পলালে কুলগ্লামী এরো পাপিষ্ট দুর্বতী আজি অতি ভাগ্যবান ব্রহ্ম খাপে ঋষি খাপে আজি বুকে নকরা হাতে চরিত নর নারায়ণে বে এই পিছনে আছে তোর এরা চাচাই করে কেচ্ছা পূজারি হয়ে ও দিল হাতের মাথা পকে তোরে সৈন্য মুন্দ ও পাহাড়ে দে আর আগতে আজি অধম পাবর তোর খুনিতে রে খুব পূজা মাধবর সিন্ধুরা পাথর রথর পৰা চুৱা কৰি থাকে এই যা পুণ্যতে যোৱা কৰ্ণ মহাধনুধৰ স্বৰ্গতে পাবা স্থান চতুপতি ওলা যে বোরে চম্ম অভিনয় সম্মান্তরে যে জিয়া পদক্ষেপণ স্থানে অন্তে ভিক্ষা কারণ কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হ'ব শকুনি আৰু শল্য সিহঁতৰ কাৰণে বিশেষ চিন্তান্বিত হ'বতা ৰাখিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰা হয়তো টান হৈ উঠিব নহয় শকুনিকো লগে লগেই আঁতৰাব লাগিব নহ'লে হয়তো মামা আজি মোর পরম সৌভাগ্য দেখুন নারায়ণর কাষতেই ওলালোকে প্রণাম মামা তোমাৰ কথাকেই ভাবি আছো কুৰুক্ষেত্ৰৰ ভাৱেৰি মোৰ কথা ভাবিছিলানে কুৰুক্ষেত্ৰৰ ৰণৰ মাজতে মোৰ কথা ভাবিছিল মাজতেই মামা তেন্তে আমাৰো চাউল কলিল কিয় মামা ইমান দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰা দেখি আমি চকুত পৰা নাছিলো এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া আমাৰ নিচিনা সৰু সুৰা তৰাৰ লেখন ধৰি ৰাখি আমিতো পপিয়া তৰা আমাকতো সহায় মামা তুমি বৰ চতুৰ সকলোবোৰ যদুপতিৰ পৰাই ধাৰ কৰি বাৰু মামা এটা কথা সুধো ক'বানে অন্তৰ্যামী ভগৱানক নকলেও জানিব বাৰু কোৱাচোন তুমি এই কুৰুক্ষেত্ৰৰ ৰণতে কাৰ পৰাজয় হ'লে ভাল পৰাজয় ক'বলৈ আৰু বাকী নাই
এতিয়া ভাল পাইছো নে বেয়া পাইছো এয়া যদুপতিয়ে জানে কৌৰৱৰে আশ্ৰয়ত থাকে দুৰ্যোধনৰে ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকে হ'লা কিয়? আজি মই সেই উত্তৰো নাৰায়ণক দিব লাগিব তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যৰ কোনখিনিত প্ৰতিকূল দয়াময় ভাগিন ভাগিন বুলি মুখৰে অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত সদাসদে বিষ খোৱাতকৈ সন্মুখ সমৰত শিখ ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা, অনেক গুণেই শ্ৰেয়। যদুপতি মামা ক্ৰোধান্ত মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমান অযোগ্য বুলি জানো 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 দয়াময় কিন্তু পুৰণা ব্ৰহ্ম ভগৱানৰ কপট নিৰ্যাতকৈও মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছ বাবা। সদায় ভুলকেই কৰি কৰি ভুলকেই কৰি কৰি ভুলতেই অভ্যস্ত শেষ বতৰত আৰু সেই ভুল নাভাগে যদি নুবুজিলো মামা। অতি বড় পদক্ষেপী এই শকুনি দুৰ্যোধন অন্নৰে পালিত দৰিদ্ৰ শকুনি প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত যেতিয়া কুৰুক্ষেত্ৰৰ সকলো দুখ সকলো কলংক অগতিৰ গতি জগতৰ প্ৰতি শ্ৰীকৃষ্ণই দুখৰ হাত সাৰিব পাৰিছে। এই শকুনি সামান্য শকুনি নহয়, এই শকুনিৰ জীৱন ধন্য জনমত সৈন্য আৰু সেই জনমৰ গৰাকী তুমি তুমি দয়াময় তুমি মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। বাবা তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা ভীমখনে আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতা তুমি শকুনিয়ে। হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলা বাবা। অতি বড় পদক্ষেপী শকুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত সকলো ভাৰ জাপি দি অগতিৰ গতিতে জগতৰ প্ৰতি তুমি দুখৰ হাত সাৰিব পাৰিছা। এই শকুনি আকৌ কৈছো এই শকুনি সামান্য শকুনি নহয়, মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য ধ্বংস প্ৰতিশোধ, কিন্তু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानामधर्मस्य तदात्मानं सृजन्तः परित्राणाय साधुष्कृत विनाशाय साधुष्कृत धर्म संस्थापनाय संभवामि योगे योगे संभवामि योगे योगे संभवामि योगे योगे।
আজই মনত পৰিছে অন্য তুমি একটু ধনৰে মন ৰক্ষা কৰিব লাগিব ধৈৰ্য অতই কতলকে হেৰা অত দিনতে ভক্তি ভাই কৰি আহিলা এই কথাতে সহজে বুজিব পাৰিব মধ্যপতিয়ে হল্লাতে আগেই সেনাপতি বিধিহীন করুণ কন্যার করুণ বিনমে নিপলাকা নপাল আৰু তুমি ইয়াত কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে শুনি সন্তোষ পালো হিমাচলে যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰৰ এফালৰ পৰা পিঠি আহিছে তোমাক বিচাৰি কোনো অৱশ্যে আমার জয় অনিপেত্য ইয়াদের অঞ্চলের কারণে অপেক্ষা করে কিন্তু সেনাপতিক দেখি আমার ভয় নয় দরকার আছে গৌরবদে সেনাপতিময় গৌরবে যোগযুদ্ধ করা যদি আদেশ নকৰো গণপতি মামা করে জমা করে কুরুক্ষেত্রতে পরখকে ধন নয় যুদ্ধ করা হইল অত চিনেছি কুরুক্ষেত্র যুদ্ধ হৈ আছে আৰু সেই যুদ্ধত তুমি চতুৰ্থ সেনাপতি কৈছি গৌৰৱ কৰিছা সেই কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভণি কৰিছিলে শকুনি আৰু চৌপনিকা পেলাবই শকুনি তোমার উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা মৃতদেহৰ ওপৰত মোৰ অত হাস্য শুনা নাছিলা শৈল মোৰ বৃদ্ধ পিতা এমুঠি অন্ধকাৰৰে যেতিয়া মৃত্যু হৈছিল তুমি তেতিয়া মোৰ অত হাস্য শুনা নাছিলা শৈল চোৱা যুধিষ্ঠিৰ হৌৱা তাইও বেগেনি যুধিষ্ঠিৰ লাগিছে দুৰ্যোধনেও মোক বিচাৰি ফুৰিছে অপদেৱে মোক বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় সিদ্ধিদান্ত বেটা ভাবতে অন্ধকার তারা করো একটু সুন্দর ছিলাম আর শকুনিয়েও তোমার নিরন্তরতা ভাবতে
মুজাহিদ কৰি তোমাৰ কথাকেই ভাবি আছিলো সেই খবৰতেই আহিছা এই বুলি আত্মসমৰ্পণ নকৰো ময়ো অখিষ্ণতা কৰিব জানো পিতা পিতা তোমার এই পুত্র সেবা গ্রহণ করিবা মোর এই সেবা তোমার পদ খুবল সহস্র পরিপাতে জনাইছ পিতা শুদ্ধ রানা এই ফুকনিয়া ভারত ভূমি বুঝামত করে রখা না আর কৌরব করে রখা না গুলির লগত মিহলাই দিছো দুর্যোধনক রজা করে রখা না পথর ভিক্ষারি করি শ্মশানৰ ঘাটত মেলি দিছো যেই সকলিৰে নিৰান্নবেটা ভাবতে মৃত্যুদণ্ড দিব পাৰে এই সকলিয়ে মৃত্যু গ্রহণ করিব উচালে হবে আজি মোর মৃত্যু নহয় খাওগে আজি মোর